গোটেই ইণ্ডিয়াখন ঘূৰিলোঁ, কেৰেলা, চেন্নাই, বেংগলোৰ, হায়দৰাবাদ চব ঘূৰিলোঁ। শেষত আহি গাঁৱত যেতিয়া চালোহি যে গাঁৱত কোনটো হেৰিয়ত পইচা আছে, লাষ্টত গম পালোঁ যে এই মুগাৰ ওপৰত বহুত পইচা আছে। তাৰপৰা গোটেই চালোঁ যে চবৰে ঘৰে ঘৰে যেতিয়া চালোঁ এই খেতিটো চব মানুহে কৰে। ময়ো লগে লগে সহযোগ কৰি এই খেতিৰ লগত ময়ো যোগাযোগ কৰিলোঁ আমাৰ পেহী পেহা চবৰ লগত। এতিয়া প্ৰথম কথাটো হৈছে আজি লাখ লাখ নিবনুৱা যে বাহিৰত আছে, নিবনুৱা সমস্যা সমাধানৰ কাৰণে চৰকাৰে আজিলৈকে মাতিছেনে? আজি অত বছৰ কংগ্ৰেছে শাসন কৰিলে, কোনে শাসন কৰিলে ঠিকনা নাই। নিবনুৱা সমস্যাৰ ওপৰত কোনো সিহঁতে আজিলৈকে চিন্তাই নকৰিলে। লাখ লাখ নিবনুৱা যে বাহিৰত আছেগৈ, সেইবিলাক আমাৰ অসমৰ সন্তান হয়নে নহয়? কাৰোবাৰ ককাই ভাই কোনোবা বয়সস্থ মানুহ আজি বাহিৰত আছেগৈ, সেইবোৰতো আমাৰ অসমৰে সন্তান। গতিকে অসমবাসী ৰাইজ, চৰকাৰে নিবনুৱা সমস্যা কেতিয়াও সমাধান কৰিব নোৱাৰে যদি অসমৰ ৰাইজে সহযোগ নকৰে। অসমৰ ৰাইজে সহযোগ কৰিলেহে নিবনুৱা সমস্যা সমাধান হ'ব। চৰকাৰে এমুঠিমান চাকৰি দিব, এমুঠিমান চাকৰি দি কি নিবনুৱা সমস্যা সমাধান নেকি? আমাক পাৰ্মানেণ্ট নিবনুৱা সমস্যা সমাধান লাগে। তাৰপৰা এইবোৰ আমি হেৰি দিওঁ, জবা ফুলৰ পাত দিওঁ, বিশাল হ'বলৈ।